আহিলা নে তাতে আছে নে আহিলা ডাঙৰজনী ছোৱালীৰ ল'ৰা মোৰ ঘৰ মাজুলীত 2 নম্বৰ কঁহাল গাঁৱত মই কালি আহিলোঁ কালি নাতিক থ'বলৈ আহিছিলোঁ ভাল লাগিছে কাৰণে কালি আহি আৰু আছোঁহি ইয়াত ভাল লাগিছে আৰু পৰিৱেশটো চাই ভাল লাগিলে স্কুলখনৰ পৰিৱেশটো ভাল লাগিলে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিকৰ এক্সাম মই পোনপ্ৰথমে অসমৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক মই শুভেচ্ছা আৰু শুভকামনা মই জ্ঞাপন কৰিছোঁ ছাত্ৰ জীৱনৰ এইটো এটা মূল্যৱান পৰীক্ষা সকলোৱে এই পৰীক্ষাটোলৈ সকলোৱে প্ৰিপেৰেশ্যন থাকেই কিন্তু মই প্ৰভু ভগৱন্তৰ ওচৰত মই এই প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে সহায় কৰক তেওঁলোকৰ পৰীক্ষাটো সুকলমে হওক সম্পন্ন হওক সেইটো খুব ভাল লাগিছে এবাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে আমাৰ যিহেতু আমাৰ যোৰহাট জিলাৰ পৰা কৈছোঁ মই যোৰহাট জিলাৰ কথাতে কৈছোঁ যোৰহাটত 10,500 এপ্ৰক্স 10,500 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে কিন্তু ইয়াত এটা খুব ভাল লগা এটা সংখ্যা যে ইয়াৰে 5,794 গৰাকী ছাত্ৰী আৰু 5,300 গৰাকী এপ্ৰক্স ছাত্ৰ আপোনাৰ অৱতীৰ্ণ হৈছে ছাত্ৰীৰ সংখ্যাটো যিহেতু বেছি দেখি পেলাই ইয়াৰ সংখ্যাটো ভাল লাগিছে চফি মাৰ্চি যিহেতু লাগিছে আৰু আগৰ এক্সপিৰিয়েঞ্চ আছে ছোৱালীও দি গৈছিলে ছোৱালীও ভাল ধৰি বাৰু ৰিজাল্ট কৰিছিলে সেইটো কাৰণে ভয়টো অকণমান কমিছে হ'লেও হৈছে আৰু আজি বিশেষকৈ অসমীয়া সিহঁতৰ ইংৰাজী মিডিয়ামৰ মানে অকণমান ভয়ো কৰে লিখা মেখেলাত অকণমান খেলি মেলি কৰে সেইটোৱে আৰু কি ক'ব আমিও যিহেতু পাৰ হৈ আহিছোঁ ঠিকে আছে বুলিয়ে ভাবোঁ আৰু চব আৰু তুমি নাই ল'ৰা হয় ভালেই লাগিছে দি ল'ৰাও ভালেই পাইছে বাৰু দিবলৈ পাই ভয় মানে অকণমান লাগিছে বাৰু নাই লগা নহয় অকণমান ভয় লাগিছে আজি মই 5টা বজাতে উঠিছোঁ অসমীয়া আছে ভালেই পাইছে ল'ৰাই বজাতে উঠিলোঁ মানে কি আৰু ভয় লাগিছে অলপ ল'ৰাকো সাহস দিছোঁ ভালকে পঢ়িবলৈ কৈছোঁ ভালকে নিজৰ স্কুলতে পঢ়িছে সেইকাৰণে ভাল পঢ়াই মোৰ ভয় লাগিছে আৰু কেলে নালাগিব মোৰ ল'ৰাই পৰীক্ষা দিছে ভাল লাগিছে চবেই পাৰে আৰু এনেকুৱা প্ৰথম পৰীক্ষাতে চবৰে ভাল হ'ব শংকৰদেৱতে পঢ়া নাই ভয় লাগিব অলপ নিজৰ ল'ৰাই পৰীক্ষা দিলে অলপ ভয় লাগিব আজি 4টাত কেনেকুৱা ভয় ভাৱ লাগিছে আৰু ছোৱালীজনী প্ৰথমে এবাৰ পৰীক্ষাটো দিছে সেইটো এনেকুৱা ৰাতিপুৱা 3টাতে উঠিছোঁ ছোৱালীকো উঠাইছোঁ আৰু পৰীক্ষাৰ কাৰণে ইয়াতে নহয় নেশ্যনেল টেলিগ্ৰাফ পৰা তাৰপৰা ইয়ালৈ আহিছে দিছোঁ এনেকুৱা ভয় লাগিছে আৰু কি কৰিছে এতিয়া উলিয়াইছোঁ ভগৱানৰ ওচৰত নামঘৰটো চাকি থাকি যায় ভগৱানৰ ওচৰতে কৰিছোঁ আজি বেছি আৰু অন্যতকৈ প্ৰাৰ্থনা কৰিছোঁ আজি ল'ৰা মোৰ 2টা বজাতে উঠি পঢ়ি আছে তাৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ যেনে ভালে ক'লে যায় তাৰ আজি পৰীক্ষাটো অসমীয়া আছিলে তাতে মই ধন্যবাদ জনাইছোঁ স্কুলৰ পৰা শিৱসাগৰ আজিৰ দিনটো এটা উৎসৱৰ নিচিনা একেবাৰে কাৰণ প্ৰথম জীৱনৰ পৰীক্ষা এইটো সকলোৱে উলহ মালহেৰে পৰীক্ষা দিবলৈ আমি অভিভাৱকসকলো আৱেগিক হৈ পৰিছে আমিও এজন অভিভাৱক হিচাপে এতিয়া ল'ৰা ছোৱালী আগবঢ়াবলৈ আহিছোঁ হৈছে কাৰণ আগতে আমি 79ত SSLC দিছিলোঁ তেতিয়াতো আমাৰ মা দেউতাহঁত আমাৰ গমেই নাপায় পৰীক্ষা দিব লাগে দিওঁগৈ আৰু কিন্তু এতিয়াতো নহয় গাৰ্জেনসকল লাগি আহি আগবঢ়াই থ'বলৈ আহিছে এয়া অনা নিয়া কৰিছে গতিকে গাৰ্জেনসকলো আগৰ তুলনাত যথেষ্ট সচেতন হৈছে শিক্ষাৰ্থীসকলো সচেতন হৈছে কেৱল 10ম শ্ৰেণী যথেষ্ট সা সুবিধা পাইছে আগত আমাৰ গাৰ্জেনসকল ইমান কনচিয়াছ নাছিলতো
কিন্তু এতিয়া গাৰ্জেনসকলো কনচিয়াছ, গতিকে শিক্ষাৰ ক্ষেত্ৰত সকলো সমানে চৰকাৰৰ লগতে গুৰুত্ব দিছে, গতিকে টিউচনকে আদি কৰি যথেষ্ট মানদণ্ড অনুযায়ী সেইকাৰণে পৰীক্ষাৰ ফলাফলৰ হেৰিও আগতকৈ উন্নত হৈছে। ২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাটো আমি এটা শিৱসাগৰ জিলাৰ পৰা ভাল ফলাফল পাম আহি আশা কৰিছোঁ।